প্ৰথমে দেখুওৱা হয় ধনী হোৱাৰ সপোন, দিয়া হয় কাশ্মীৰলৈ গৈ টকা ঘটাৰ প্ৰলোভন। টকা কাম অবিহনে গৃহবন্দী কৰে পুৰুষ মহিলাক। ৰঙিয়াত আৰক্ষীয়ে উৎখাত কৰে মানৱ সৰবৰাহৰ এটা বৃহৎ নেক্সাছ। বহিৰাজ্যত সংস্থাপন দিয়াৰ চলেৰে আনি আবদ্ধ কৰি ৰখা 3 যুৱতীসহ 10 যুৱকক উদ্ধাৰ কৰে আৰক্ষীয়ে। ৰঙিয়াৰ কুখ্যাত মানৱ সৰবৰাহকাৰী তাইজুদ্দিন আহমেদৰ নেতৃত্বত পতা হৈছিল মানৱ সৰবৰাহৰ ভয়ংকৰ জাল। তাইজুদ্দিনে পতা জালত ভৰি দি নাজল নাথল অৱস্থা ভুক্তভোগীৰ। সংস্থাপনৰ অভাৱত ভোগা লোকক সহজে টাৰ্গেট কৰি লয় তাইজুদ্দিনৰ গেঙে। অভাৱৰ সুযোগ লৈ দেখুওৱা হয় সহজে ধন ঘটাৰ সপোন। তাইজুদ্দিনৰ গেঙৰ চলাহী ঘটাত ভুল গৈ কাম বিচাৰি অহা লোকক চালান দিয়া হয় বহিৰাজ্যলৈ। কিদৰে পতা হয় প্ৰবঞ্চনা জাল, শুনক ভুক্তভোগী মুখেৰে। 4 দিন হৈ গ'ল ৰুমৰ ভিতৰত থৈ দিছে, ওলাব দিয়া নাই, ওলাব নিদিয়ে, ক'তো নিদিয়ে। ইয়াত বৰ্তমান এতিয়া 4-5 দিন মান হৈছে। আপোনালোকৰ লগত লেডিছো আছে নেকি? মোৰ লগত নাই, কিন্তু এনেই আমাৰ এতিয়া যাবলগীয়া ষ্টাফত আপোনাৰ 3জনী লেডিজ আছে। ক'ত নিম বুলি কৈছিলে? এই জম্মু কাশ্মীৰলৈ মই আগত গৈ আহিছোঁ। তাত ভুক্তভোগীৰ মতে পূৰ্বেও তাইজুদ্দিনৰ গেঙে বহিৰাজ্যলৈ সৰবৰাহ কৰিছিল বহু লোকক। বহিৰাজ্যত 24 ঘণ্টাই কামত খটুৱাই প্ৰাপ্য ধন নিদিয়াকৈ বন্দী কৰি ৰখা হৈছে অসমৰ বহুজনক। এতিয়াও জম্মু কাশ্মীৰৰ দৰে ঠাইত বন্দী হৈ আছে ভালেসংখ্যক যুৱক যুৱতী। মোৰ চকু আগত মই নিজে দেখি আহিছোঁ, বহুত ল'ৰা ফচি আছে। এতিয়া অসমৰ বহুত ল'ৰা আদিবাসী ল'ৰাই যে সিহঁতক মানে আপোনাৰ ৰাতিপুৱাৰ পৰা 24 আৱাৰ্ছ 36 আৱাৰ্ছ আপোনাৰ কামতে লগাই আছে, চকু পানী ওলাই যায়। মই নিজে দেখি আহিছোঁ মানে। নিশাৰ ৰঙিয়া আৰক্ষীয়ে উদিয়ানৰ এটা ঘৰত অভিযান চলাই উদ্ধাৰ কৰে যুৱক যুৱতীসকলক। ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কুখ্যাত অপৰাধী তাইজুদ্দিনৰ লগতে পত্নী নয়নমণি বেগমক। উল্লেখ্য যে পূৰ্বেও মানৱ সৰবৰাহৰ গোচৰত কেইবাবাৰো জেলৰ ভাত খাইছে তাইজুদ্দিনে। এখেতে মানে ইলিগেলি এই মানুহখিনিক লেবাৰ হিচাপে কামত বিভিন্ন কামৰ প্ৰলোভন দি বহিৰাজ্যলৈ পঠিয়াই দিয়ে। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।